কষ্টব আপোনাৰ ওচৰলৈ আহিছো হাহাকাৰ এটা অৱস্থা এতিয়াও শিৱসাগৰৰ বিভিন্ন প্ৰান্তত খবৰ আহিছে নাজিৰাৰ বিভিন্ন প্ৰান্তত এটা মৃতদেহ ওলাইছে কষ্টব এই যিখন ছবি পানী কৰবাত নহয় কৰবাত যেতিয়া অকনমান কমিবলৈ আৰম্ভ কৰিব তাত কেনে ধৰণৰ এটা পৰিবেশৰ উদ্ভৱ হৈছে এফালে মৃতদেহ এফালে জীৱ-জন্তুৰ মৃতদেহ আনফালে এটুপি খোৱা পানীৰ অভাৱ আনহাতে কোনোৱে এতিয়াও ঘৰৰ মুধস্থত আবদ্ধ হৈ আছে শিৱসাগৰত নন অঞ্চল প্লাবিত হৈছে কষ্টব বৰ্ণনা কৰিব নোৱাৰা এখন ছবি বাপৰি এতিয়ালৈকে শিৱসাগৰত কিমান মানুহৰ মৃত্যু হৈছে কিমান নিৰুদ্দেশ হৈছে তাৰ কোনো হিচাপেই নাই নাজিৰা বিহুবৰ আদি অঞ্চলৰ কিমান মানুহ মৃত্যুমুখত পৰিছে তাৰ কোনো হিচাপ নাই আৰু এতিয়াও বান অকণমান শুকাইছে যদিও চহৰৰ মাজমজিয়াতে এতিয়া কেনিও লৰচৰ কৰিব নোৱাৰা অৱস্থা ৰাইজ ঘৰৰ ভিতৰলৈ যাব পৰা নাই ষ্টেচন চাৰিআলিত আজি এই পৰ্যন্ত একাঠো পৰ্যন্ত পানী আৰু ইয়াৰ পিছতো এতিয়া এই যিবোৰ পৰিৱেশ আপুনি কালিৰ দিনটোৰ পৰা অকণমান পানী কমিছে দৰিকা যিহেতু কালিৰ তুলনাত কিছু কমিছে দৰিকাৰ জলস্তৰ কিন্তু এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু এই যিসকল লোক ষ্টেচন চাৰিআলিৰ আশে পাশে থকা বিজি ৰোড সম্পূৰ্ণৰূপে এতিয়াও বন্ধ সেয়া ষ্টেচন চাৰিআলিৰ মাজত যিখন আপুনি ট্ৰেক্টৰ দেখিছে এতিয়া ৰাইজে অহা যোৱা কৰিবলৈ ট্ৰেক্টৰ বা ট্ৰাকৰ বাহিৰে আন একো নাই এতিয়া চাওক বানাক্ৰান্ত যথেষ্ট সংখ্যক ৰাইজ আহিছে তেওঁলোকে আপোনালোক ক'ৰ পৰা আহি আছে আমি আপোনাৰ ৰেচন এতিয়া দি আছোঁগৈ হয় আপোনাৰ প্ৰশাসনৰ উদ্যোগত এতিয়া আপোনালোকে কিমান ভিতৰলৈ যাব পাৰিছে ট্ৰেক্টৰলৈ আমি হয়তো বহুত ভিতৰলৈ যাব পৰা নাই এতিয়া কোন ঠাইলৈ আছে বহুত এতিয়াও বাকী আছে বহুত মানুহ এতিয়াও ভিতৰত সোমাই আছে আমি সেইখিনি মানুহ আমি এতিয়ালৈকে মানে সংযোগ স্থাপন কৰিব পৰা নাই এতিয়া ভিতৰত নাৱৰ প্ৰয়োজন আছিল নাও পাইছেনে ৰাইজে নাই নাও যিমান সংখ্যক নাও পাব লাগে সিমান সংখ্যক নাও পোৱা নাই এতিয়ালৈকে বৰ্তমানলৈকে ভিতৰত এতিয়াও মানুহ আবদ্ধ হৈ আছে বহুত মানুহ আবদ্ধ হৈ আছে এইসকল লোকে দিনে নিশাই এনেধৰণে তেখেতলোকে কাম কৰি আছে ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এইসকলক আপোনালোকে লৈ আহিছে তাৰ পৰা লৈ আহিছে এইবিলাক গাঁৱৰ পৰা মানুহ উঠাই আনিছোঁ কেম্পলৈ আনিছে কেম্পলৈ আনিছোঁ হয় জিলা প্ৰশাসনৰ ফালৰ পৰা যিসকল কৰ্মীয়ে কাম কৰি আছে সঁচাকৈয়ে তেওঁলোকে দিনে নিশাই এনেধৰণে কাম কৰি আছে আৰু ইয়াৰ পিছত এতিয়া গাড়ী দুই এখন ওখ গাড়ী ষ্টেচন চাৰিআলিৰে পাৰ হ'ব পাৰিছে কিন্তু এতিয়াও সাগৰ সদৃশ পৰিৱেশ আৰু কোনেও কাহানিও নেদেখা পৰিৱেশ ষ্টেচন চাৰিআলিত এতিয়াও হৈ আছে পানী বিজি ৰোডৰ ফালৰ পৰা অৰ্থাৎ দৰিকাৰ ফালৰ পৰা এতিয়াও পানী সোমায়ে আছে এই পানী কোনফালে ওলাব কেতিয়া ওলাব বেতবাৰী নিমাইজান বিভিন্ন অঞ্চল সেইসমূহ এতিয়াও পানীৰ তলতেই আছে আৰু তাৰপিছত যিমানখিনি অঞ্চল আছে আমি ক্ৰমান্বয়ে মই ঠাইখিনি কৈ যাম বিশেষকৈ বেতবাৰী সেইফালে নিমাইজান তাত এতিয়াও ৰাইজ বহু ভিতৰত এতিয়াও গৈ পোৱাগৈ নাই নাও নাই যাবলৈ ৰাইজে এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলৈ গৈছে আনকি চহৰৰ ৰাইজো ইয়াত যিসকল ৰাইজ আছে ষ্টেচন চাৰিআলিৰ আশে পাশে কোনো ঘৰত থাকিব পৰা নাই আপোনালোকে ইয়াৰে নেকি কোনফালে ঘৰ মোৰ বাইপাছতে হয় এতিয়া কেনেকৈ অহা যোৱা কি কৰিছে ঘৰত পানী কিমান ঘৰত এককাল ভূলৈ ওলাইছে আমি অঁ এতিয়া খোৱা পানী এইবোৰ পাইছেনে খোৱা পানী মাজে মাজে ক'ৰবাত 1 বটল পাইছোঁ বাকী তেনেকৈ নাই পোৱা আপোনাৰ ঘৰ ক'ত राजस्थान राजस्थान से राजस्थान यहाँ पर कहाँ पे यहाँ पर हम कारपेंटर हैं काम करते हैं अभी रूम में पानी है अभी रूम में तो ऊपर थोड़ा ऊपर काम कर रहे हैं लेकिन नीचे में पूरा पानी है इनको इधर घुमाओ এয়া হৈছে ৰাইজৰ অৱস্থা দুখ দুৰ্দশাৰ এখন ছবি আৰু আপোনাৰ ইয়াতে নেকি ঘৰ মই পানী লৈ আহিছোঁ ঘৰে ঘৰে পানী দি আছোঁ তাই নিজৰ গাড়ীখনত খনৰ ফালৰ পৰা নে আপোনাৰ ব্যক্তিগত ধন্যবাদ সঁচাকৈ ধন্যবাদ ঠিক আছে এটিপ মাৰিলোঁ আৰু টিপ লৈ আহিছোঁ আকৌ মাৰিম আপোনালোকে যিমান পাৰে ভিতৰলৈ যাওক দিছোঁ কৈছোঁ তেখেতে এনেধৰণে এই দৃশ্যসমূহ দেখুৱাইছোঁ এই পানী লৈ খোৱা পানী লৈ তেওঁলোকে ব্যক্তিগতভাৱে নিজে নিজে তেওঁলোকে সোমাই গৈছে তেনেধৰণে আপোনাক শলাগ লৈছোঁ কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে বিভিন্ন জনে তেনেধৰণে ব্যক্তিগতভাৱে কাম কাজ কৰি আছে আৰু এতিয়াও কিন্তু গৌৰীসাগৰ হাতীঘুলি চাৰিং নামদাং গোহাঁইগাঁও এই স্থানসমূহলৈ এতিয়া মই শেহতীয়াকৈ পোৱা এটা আপডেট অনুসৰি নগালীৰ পৰা কিছু দূৰ গাড়ী যাব পৰা হৈছে অৰ্থাৎ নখনা পৰ্যন্ত বা বেজগাঁও পৰ্যন্ত গাড়ী দুই এখন যাব পৰা হৈছে যদি ওখ গাড়ী যাব পাৰে তেতিয়াহ'লে যিসকলে সাহায্য বিতৰণ কৰিবলৈ আহিছে বা যিসকলে মোৰ সৈতেও আমাৰ সৈতেও যোগাযোগ কৰি আছে তেওঁলোকে অন্ততঃ ভিতৰলৈ গৈ তাত কিছু সাহায্যৰ ব্যৱস্থা কৰিব পাৰিব হাতীগুলি শান্তিপাৰ এই যিসমূহ অঞ্চল আছে খনামুখ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাক জনাই আছে
যে য'ত এতিয়ালৈকে কোনো গৈ পোৱা নাই হাঁহচৰা ঢেকেৰী গাঁৱৰ কথা কৈছে হাঁহচৰা ঢেকেৰী গাঁৱত এতিয়াও ৰাইজে মই ভিতৰলৈ যাব আপোনাক পৰা নাই কিছু সময়ৰ বাবে ৰখাবলৈ বিচাৰিছোঁ কিছু সময় মই আপোনাক লাইনত থ'ম কাৰণ শিৱসাগৰ ষ্টেচন চাৰিআলি এই ছবিখন আপোনাৰ জৰিয়তে দেখুৱাইছোঁ এই ষ্টেচন চাৰিআলি ৰাখা কোনোদিনাই কোনো শিৱসাগৰে আচলতে কৰা নাছিল আজি ষ্টেচন চাৰিআলি উপঙি ফুৰিছে না এখন ব্যৱসায়িক প্ৰতিষ্ঠান তাত খুলিব পৰা অৱস্থাত আছে না কোনো লোকে তালৈ আজি ওলাই আহিব পৰা দিনটোত আছে যি ষ্টেচন চাৰিআলিৰ পৰাই গোটেই উজনিৰ সেই শিৱসাগৰৰ জীৱন যাত্ৰা আচলতে অব্যাহত থাকে সেই আজিৰ সময়খিনিত যদি আপোনালোকে ষ্টেচন চাৰিআলি চায় তেনেহ'লে এনেধৰণে ষ্টেচন চাৰিআলি উপঙি আছে কৌস্তুভ অকণমান সময় আপোনাক লাইনত ৰাখিবলৈ বিচাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত